মই যেহেতু এতিয়া MCLৰ পৰা এক্সিকিউটিভ মেম্বাৰ দলে বনাইছে, EM দলে বনাইছে, তাৰ কাৰণে মোৰতো 40টা সমষ্টিৰ ভিতৰত 10টা সমষ্টি আমাৰ অপেন আছে। দলে 10টাৰ ভিতৰত য'ত দিব তাত খেলিম। আৰু গুমাৰটো হৈছে মই শ্ৰীৰামপুৰৰ MCLA আৰু গুমা মোৰ জন্ম জেগা হিচাপে মই গুমাত কাম কৰি থাকোঁ। গুমাত মই নিজে ভোট দিওঁ। গুমা কুশ্যাকাটি VCDCত মোৰ জন্ম, তাতে মোৰ ঘৰ, তাতে মোৰ গাঁও। সেইকাৰণে মই গুমাত লাগি আছোঁ, শ্ৰীৰামপুৰো চাই আছোঁ। আপোনাৰ আজিৰ ডেটত ভাৰতবৰ্ষত ইমান উন্নয়ন হৈছে, ইমান ৰাস্তা হৈছে, ইমান ঘাট হৈছে, কিন্তু গুমা সমষ্টিত কাম হোৱা নাই। আৰু গুমা সমষ্টি খালি এইটো কাম বুলি নহয়, আঁচনিৰ পৰা চব বস্তুৰ পৰা মানুহ বিৰোধিত আছে, এটা বস্তু পোৱা নাই। আপুনি কিবা ক'লে মই এইটো পোৱা নাই। মই ইয়াৰ আগত কেইটামান মিটিঙত গৈছোঁ, কেইটামান সভাত গৈছোঁ, তাত ৰাইজক সুধিছোঁ যে আপোনালোকে আমাৰ স্কলাৰশ্বিপ পাইছে, পোৱা নাই। আপোনালোকে অৰুণোদয় আঁচনি পাইছে, পোৱা নাই। তো গুমা চব পিনৰ পৰা পিছ পৰি আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আগত আমাৰ শ্ৰীৰামপুৰ 40 নম্বৰত আছিল, যে 4 বছৰত মই এইটো টপ 10ৰ ভিতৰত লৈ আহিছোঁ। কিন্তু গুমা আজিৰ দিনত 40টা MCLA সমষ্টিত 40 নম্বৰত আছে। আৰু মই ভাবোঁ যে আগন্তুক দিনত আমাৰ ৰাইজে BJP ইয়াত আকোৱালি ল'ব, BJPৰ ভাল প্ৰতিনিধি বনাব আৰু গুমা সমষ্টি আমি টপ 5ৰ ভিতৰত লৈ আহিম। একচুৱেলি আমাৰ এই সংশোবিলত আজি অলপ দিন আগত মানে ইয়াত ঘৰটো অলপ বেয়াকৈ জ্বলি গৈছে। 2টা ঘৰ জ্বলিছে, লগৰটো জ্বলিছে। আৰু ইয়াত এই ঘৰটো বচাব গৈ গাঁৱৰ মানুহ কেইজনমানে ইনজৰ্ড হৈছে। গাঁৱৰ প্ৰত্যেক ৰাইজে জানে যে সজল সিং শ্ৰীৰামপুৰৰ MCLA, সি ক'ত আগুন লগাত জুই লগাত চবত ফাৰ্ষ্ট গৈ পায়। কিন্তু কিবা কাৰণত মই এইদিনা আহিব পৰা নাই, সেইকাৰণে মই আজি আহিলোঁ আৰু ইহঁতক আৰ্থিকভাৱে যিখিনি পাৰিলোঁ সহায় কৰিলোঁ। আৰু মই চাই গ'লোঁ আৰু ইহঁতৰ লগত মই থাকিম, যি সহায় সহযোগিতা কৰিব লাগে মই 100% কৰিম। সেইকাৰণে মই আজি ইয়াত আহি ভিজিট কৰিলোঁ। যে BTC নিৰ্বাচন আহিছে আৰু BTC নিৰ্বাচনত যি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি কাম হৈছে, আৰু চবতকৈ ডাঙৰ কাম হৈছে BTRত শান্তি আহিছে। সেই শান্তি কেতিয়াও BTRত নাছিল। তো সেইকাৰণে মই ভাবোঁ ইলেকশ্যনত ইমান প্ৰত্যাহ্বান নাই, আমাৰে চৰকাৰ হ'ব খাটাং। আৰু বিশেষকৈ আমাৰ মাইনৰিটি ভাইসকলক মই ক'ব পাৰোঁ যে ইমান দিন যদিও BJPক ভাল পোৱা নাই বা BJPক ভোট দিয়া নাই, কিন্তু BJPৰ কৰ্মত, BJPৰ কাৰ্যক্ৰমত এইটোৰ কাৰণত যে আমাৰ মাইনৰিটি ভাইসকলে BJPক ভোট দিয়াটো খাটাং। কাৰণ আঁচনি চাওক, আপুনি এইটো চাওক, PMGY ঘৰ আছেনে নাই মাইনৰিটি ঘৰত? মই আহিছোঁ, এইটো মাইনৰিটি মানুহ। তো আমাৰ মাইনৰিটি মানুহক আমি আঁচনিৰ ক্ষেত্ৰত ক'তো পিছ পৰি ৰখা নাই। যদি য'ত যিমান মানুহ আছে হিচাপত কাম হৈছে। আৰু মই ভাবোঁ যে তাৰ প্ৰভাৱটো চামগুৰিত পৰিছে। চামগুৰিত যি বাই ইলেকশ্যন হৈছে, তাত মাইনৰিটি মুছলমান মানুহে 50,000 ভোট BJPক দিছে আৰু ডিপ্লু ৰঞ্জন শৰ্মাক BJPৰ প্ৰাৰ্থী 26,500 ভোটত জিকাই দিছে। এইটো তাৰ প্ৰমাণ হৈ গ'ল। আৰু এতিয়াৰ পৰা আৰু কোনেও নকয় যে মাইনৰিটি ভাইসকলে BJPক ভোট নিদিয়ে, এইটো আৰু গ'ল।